ইণ্টাৰনেট তথা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এটা অতিকৈ চৰ্চিত বিষয় হৈছে জিবলি মানে জিবলি এনিমেশ্যন বা জিবলি আৰ্ট বিখ্যাত ৰাজনীতিকৰ পৰা অভিনেতা অভিনেত্ৰীলৈকে সাধাৰণ মানুহৰ পৰা সকলোৱে এতিয়া বনাইছে জিবলি আচলতে এই জিবলি কি ক'ত কিয় বিখ্যাত আমি জানোনে জাপানৰ এটা এনিমেশ্যন কাৰ্টুন ষ্টুডিঅ' যাৰ নাম হৈছে জিবলি আৰু সেই নামেৰেই এই গোটেই ফটোটোৰ নামাকৰণ কৰা হৈছে জিবলি আচলতে এই এনিমেশ্যন এটা টুলছ হয় যাৰ নাম দিয়া হৈছে জিবলি আৰু এই জিবলি হৈছে এক AI টুল মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স টুল য'ত আপোনাৰ ছবিখনৰ এক যাদৃচ্ছিক সংস্কৰণেৰে এখন কাৰ্টুন বা এনিমেটেড ছবি নিৰ্মাণ কৰা হয় মানে সম্প্ৰতি জিবলি ভাইৰেল জিবলি ছবি বনাবৰ বাবে আটাইতকৈ বিশ্বাসযোগ্য টুলছটো হৈছে ChatGPT মানে আপুনি জিবলি বনাবৰ বাবে বহুতো টুলছ আপুনি পাব ইণ্টাৰনেটত কিন্তু সকলোতে পেইড ভাৰ্চন আছে ChatGPT হৈছে এনেকুৱা এটা মাধ্যম য'ত বিনামূলীয়াকৈ আপুনি 5ৰ পৰা 6খন লৈকে এনেকুৱা ধৰণৰ জিবলি আৰ্ট বনাব পাৰে আৰু ChatGPTত সোমাবৰ বাবে আপুনি নিজৰ মেইলৰ যোগেদি সাইন আপ কৰিব লাগিব আৰু তাৰে কৰ্নাৰত থকা বটমটোত গৈ আপোনাৰ গেলাৰীত থকা ফটোখন এটাচ কৰি এটা প্ৰম্পট বা মেছেজ লিখিব লাগিব যিটো ডেসক্ৰিপচনত দিয়া আছে আৰু সেই প্ৰম্পট বা মেছেজটো লিখি তাত ফটোখন আপলোড হৈ যোৱাৰ পাছত কিছু সময় অপেক্ষা কৰিব লাগিব আৰু ChatGPTয়ে কিছু 2-3 মিনিটৰ ভিতৰত এখন আপোনাক AI দ্বাৰা নিৰ্মিত আপোনাৰ সেই ফটোখনৰ আৰ্হি এখন ফটো উপহাৰ দিব কিন্তু তাতো সীমাবদ্ধতা আছে ChatGPTত আপুনি মই আগতেও কৈছো AI ফটো 5ৰ পৰা 6খন বনাব পাৰিব তাকো এটা সময়ৰ মূৰে নিৰ্দিষ্ট সময়ৰ মূৰে আপুনি বনাই থাকো বুলি ক'লেই আনলিমিটেড বনাব নোৱাৰে আনলিমিটেড বনাবৰ কাৰণে ChatGPT আপুনি প্ৰ ব্যৱহাৰ কৰিব লাগিব আৰু প্ৰ ভাৰ্চনটো হৈছে আপুনি পইচা দিব লাগিব এটা আহো এই জিবলিটো ভাল নে বেয়া জিবলিটো কিছুমান ক্ষেত্ৰত ভাল কিন্তু বিশেষকৈ কাৰ্টুন চৰিত্ৰ বা কাৰ্টুন যিসকল নিৰ্মাতা সেই সকলৰ ক্ষেত্ৰত যদি চাও জিবলিটো ভাল নহয় বহুতৰে ই ভাত মৰাৰ উপক্ৰম হৈছে যিকি নহওক বাৰু প্ৰতিটো ছ'চিয়েল মিডিয়াত প্ৰতি মাহৰ মূৰে প্ৰতি দিনৰ মূৰে কিছুমান ট্ৰেন্ড চলিয়ে থাকে সেইকাৰণে আমি ট্ৰেন্ডত যাওঁ আহক জিবলিৰ দ্বাৰা কিছুমান ছবি বনাও যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব